নামনি অসমৰ শ্বেত বিপ্লৱৰ অন্যতম কেন্দ্ৰস্থলী হিচাপে পৰিচিত মই এই মুহূৰ্তত উপস্থিত আছোঁ বজালীৰ নিতানন্দত। আৰু খন্তেক সময় পূৰ্বে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সামাজিক মাধ্যমত ঘোষণা কৰিছে যে নিতানন্দবাসীৰ বাবে এক সুখবৰ, বজালীবাসীৰ বাবে এক সুখবৰ, কিয়নো বজালীত নিৰ্মাণ হ'ব 5,66,66 লাখ টকা ব্যয় সাপেক্ষে এখন মাল্টি কেয়াৰ পশু চিকিৎসালয়। আৰু তাৰ পিছতে নিতানন্দবাসীয়ে এতিয়া উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে, গৌপালকসকল উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে। আমি যদিও এইকেইদিন কষ্ট কৰিছিলোঁ, কিন্তু এনেকুৱা এটা খবৰ অহা নাছিল। আজি বিধানসভাৰ অধ্যক্ষ মহোদয়ে পোষ্টযোগে যিটো তথ্য দিলে, গতিকে নিতান্ততে এই ছুপাৰ স্পেচিয়েলিটি হস্পিটেলখন হ'ব আৰু তাৰ কাৰণে মনত আনন্দ পাইছোঁ। ইয়াৰ জৰিয়তে মই মুখ্যমন্ত্ৰী মহোদয়কো মোৰ হিয়াভৰা আনন্দ জনাইছোঁ। তেখেতসকলে যাতে এই ঠাইখন নিৰ্বাচন কৰি ইয়াত এইখন দিয়াৰ কাৰণে যথেষ্ট আনন্দ পাইছোঁ। এই ক্ষেত্ৰত আমাৰ নিতান্তবাসীৰ কাৰণে এটা সুখবৰ। আৰু যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ এই বজালীৰ নিতানন্দৰ স্থানটো নিৰ্ধাৰণ কৰিছে। এই নিৰ্ধাৰণত আমাৰ নিতান্তবাসী ৰাইজৰ লগতে বজালীৰ গোটেই ৰাইজে এই ক্ষেত্ৰত সুখী অনুভৱ কৰিছে আৰু আমাৰ গৌপালকসকলে ইয়াৰ পৰা বহুত উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। এই ক্ষেত্ৰত প্ৰথমতে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ ইয়াৰ এইখিনি ঠাইত আচলতে নিতানন্দক শ্বেত বিপ্লৱ নিতানন্দৰ পৰা আৰম্ভ হোৱা বুলি কয়, কিন্তু আমাৰ ইয়াতে এখন উন্নত মানৰ পশু চিকিৎসালয় নাছিল। কিন্তু আজিৰ এই বহুদিনীয়া অভাৱ অভিযোগ আৰু তাৰ কাৰণে বহুত আবেদন কৰা গৈছিল চৰকাৰৰ বিভাগত। গতিকে আজি তেওঁলোকে সেই যিখিনি আমাৰ আবেদন আছিল তাৰ সেই কৰি যথাযোগ্য আমাৰ নিতানন্দ স্থান নিৰূপণ কৰাৰ কাৰণে আমি অতিশয় আনন্দিত। নিশ্চয়কৈ সকলোৱে আচলতে একেমুখে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে অসম চৰকাৰক ধন্যবাদ দিয়া দেখিবলৈ পোৱা গৈছে। ইয়াতে প্ৰাক্তন বিধায়ক বজালী সমষ্টিৰ ৰঞ্জিত কুমাৰ দাসক ধন্যবাদ দিয়া দেখিবলৈ পোৱা গৈছে, কিয়নো ৰাইজৰ বহুদিনীয়া অভাৱ অভিযোগ আছিল। যিহেতু বজালীত এখন বা বজালী নিতানন্দত এখন উন্নত মানৰ পশু চিকিৎসালয়, আৰু তাৰ পিছতে আজি যিহেতু অধ্যক্ষগৰাকীয়ে ঘোষণা কৰিছে আৰু তাৰ পিছতে উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে বজালীৰ নিতানন্দবাসী ৰাইজ।